নিশ্চয়কৈ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন আছে। তেনে সময়ত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ আৰু বিভিন্ন ৰাজনৈতিক দলৰ মাজত যি নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে। আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ আগবাঢ়িছোঁ ৫ নং ৱাৰ্ডৰ যি কংগ্ৰেছ প্ৰাৰ্থী আছে যতীন বৰা ডাঙৰীয়া, তেখেত আহিছে বিভিন্ন দোকানে দোকানে তেখেতে ৰাইজৰ ওচৰলৈ আহিছে ভোট বিচাৰি। আমি আপোনালোকে এই মুহূৰ্তত পাইছোঁ কেনেধৰণৰ আপোনাৰ প্ৰচাৰ অভিযান চলিছে? আমাৰ প্ৰচাৰটো ভালভাৱে চলিছে, আমি সুন্দৰভাৱে চলিছোঁ। আমি ঘৰে ঘৰে কেম্পিং কৰিছোঁ আৰু দোকানে দোকানে আমি কৈছোঁ আজি আমি ৰাইজৰ পৰা ভোট ভিক্ষা মাগিছোঁ। গতিকে আমি এনেধৰণে চলাইছোঁ। আমাৰ কোনো মিটিং নাই বা হেৰি নাই, কিন্তু আমি ডোৰ টু ডোৰ কেম্পিং আমাৰ এইটো এটা প্ৰচেছ চলিছে। ৰাইজৰ সহায় কেনেকুৱা পাইছে? ৰাইজৰ সহায় সম্পূৰ্ণ সহায় পাইছোঁ আৰু ৰাইজে সম্পূৰ্ণ আশ্বাস দিছে যে আপুনি জয়যুক্ত হ'ব, আমি আপোনাৰ লগত আছোঁ বুলি আশ্বাস দিছে। মই এটা কথা জানিব বিচাৰিছোঁ, যিহেতু বিজেপি দলৰ হৈ বিধায়ক উৎপল বৰা ডাঙৰীয়াই বিভিন্ন ডাঙৰ ডাঙৰ সভা কৰিছে, তেওঁলোকৰ মাজত যথেষ্ট সহায় পোৱা দেখা গৈছে। তেনে ক্ষেত্ৰত আপুনি অকলে গোটেই গাঁৱে গাঁৱে ঘূৰিছে, ৱাৰ্ডে ৱাৰ্ডে ঘূৰিছে? নহয়, আমাৰ এইটো লক্ষ্যই, কাৰণ যিহেতু নেকি আমাৰ চৰকাৰ নাই, আমাৰ চৰকাৰ নথকাৰ কাৰণে আমি কংগ্ৰেছ দলে আমাৰ সিদ্ধান্ত হৈছে যে আমি ডোৰ টু ডোৰ কেম্পিং কৰিব লাগিব। ৰাইজৰ ওচৰত আমি যাম। ৰাইজৰ ওচৰত আমি যে বৰ্তমান বিজেপি চৰকাৰে কিখিনি কৰিছে, এই দুৰ্নীতি কৰিছে বা বস্তুৰ দাম মূল্য বৃদ্ধি হৈছে, এই কথাখিনি আমি অৱগত কৰিম। আৰু তেখেতসকলৰ পৰা আমি যাতে আমাৰ কংগ্ৰেছ দলৰ যিসকল আমাৰ প্ৰতিদ্বন্দ্বী আছে তেওঁলোকক জয়যুক্ত কৰিবৰ কাৰণে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আৰু বিধায়কে আমাৰ ৫ নং ৱাৰ্ডতো মিটিং পাতিছে, তাতো বিভিন্ন ধৰণৰ ৰাইজক প্ৰলোভন দিছে যে মাটিটো মই ম্যাদী কৰি দিম কৈছে। ৭ কোটি টকা তেওঁ ইয়াত এইটো ৱাৰ্ডৰ কাৰণে জমা আছে বুলি কৈছে। মই এইটো আপোনালোকৰ বাৰীয়ে থৈ আমি ৰাইজক জনাব বিচাৰিছোঁ, এইটো মিছা কথা কৈছে, গোকাত মিছা কথা। কাৰণ যেনেকৈ যদি 7 কোটি টকা তেওঁ আছিলেই, তেতিয়াহ'লে বিগত সময়ত তেওঁলোকে কিয় কাম নকৰিলে? এই ৱাৰ্ডটোত মানুহক কিয় বিভ্ৰান্তিৰ সৃষ্টি কৰিছে? আৰু এটা কথা কৈছে যে তেওঁ এটা ৱাৰ্ডত আছিলে, তাৰ পৰা আহি তেওঁ ইয়াত এটা প্ৰতিদ্বন্দ্বী কৰিছে, তেওঁ নিজৰ ভোটটো দিব নোৱাৰে। যদি গণতন্ত্ৰ ৰাষ্ট্ৰ এখনত যদি এটা ৱাৰ্ডৰ পৰা নহয় বা আন এটা সমষ্টি বা আন এটা সমষ্টি উঠিবই নোৱাৰে, তে গণতন্ত্ৰ ক'ত থাকিলে? তেওঁলোকে গণতন্ত্ৰ খৰ্ব কৰিব বিচাৰিছে। গতিকে এইটো এটা সম্পূৰ্ণ ৰাইজকে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, ৰাইজক বিপথে পৰিচালিত কৰিছে। গতিকে এইটো মই ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, গতিকে ৰাইজে সঠিক সিদ্ধান্ত কৰি সঠিক সময়ত যাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়যুক্ত কৰিবৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ। এটা কথা হ'ল আপোনালোকৰ 4টা ৱাৰ্ডতে প্ৰাৰ্থী দিলে, বাকীকেইটা ৱাৰ্ডত কিন্তু নিদিলে, সেই বিষয়টো ক'ব নেকি? নহয়, 4টা ৱাৰ্ডত আমাৰ কিছুমান অসুবিধা আছিলে। আমাৰ যিখন ভাল খুব শক্তিশালী কেণ্ডিডেট আছিলে, তেওঁলোকৰ কোৱালিফিকেশ্যন আছিলে, কিন্তু তেওঁলোকৰ সেই কোৱালিফিকেশ্যন যিটো বিচাৰে হাই ছেকেণ্ডেৰী, কিন্তু হাই ছেকেণ্ডেৰী তেওঁলোকৰ মেট্ৰিক আছে, তেওঁলোকৰ OBC চাৰ্টিফিকেট নাই। গতিকে আমি নমিনেশ্যন কেঞ্চেল হোৱাতকৈ আমি সেইসকলক আমি দিব নিবিচাৰিলোঁ। গতিকে এইটো আমাৰ টেকনিকেল কিছুমান অসুবিধা আছিলে, সেইকাৰণে আমি এইটো নিদিলোঁ, আমি 4টা ৱাৰ্ডতে দিছোঁ। এইটো যিহেতু শাসকীয় দলৰ যিহেতু প্ৰভাৱটো যথেষ্ট থাকে, তেনে সময়ত আপোনালোক বিৰোধী দল হিচাপে এটা নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ যিটো জোৰদাৰ প্ৰচাৰ হ'ব লাগে সেইটো আমি দেখিবলৈ পোৱা নাই। নহয়, এইটো চাওক, মই এইটো এইসময়তে আপোনাক ক'ব বিচাৰিছোঁ, যোৱা বিধানসভা নিৰ্বাচনত যেনেকৈ বিজেপি গভৰ্ণমেণ্ট থাকোঁতো তেওঁলোকে প্ৰচাৰ কিন্তু ইমান বেছি হোৱা নাছিলে, কংগ্ৰেছে খুব বেছি বহাৰ প্ৰচাৰ কৰিছিলে, ফলত কংগ্ৰেছৰ বিপৰ্যয় হৈছে। কিন্তু আমি এইটো তাৰ বিপৰীত দেখি লৈছোঁ। গতিকে আমি কংগ্ৰেছে এটা সিদ্ধান্ত লৈছোঁ যে আমি ডোৰ টু ডোৰ যাম, কাৰণ ৰাইজক আমি অৱগত কৰিম বৰ্তমান মূল্য বৃদ্ধিৰ ওপৰত, বৰ্তমান যিখিনি গোটেই বস্তুখিনি, গোটেই আমাৰ সামগ্ৰিক যিখিনি বস্তু আকাশলংঘী হৈছে, যেনেকৈ গেছেই হওক বা অন্যান্য ভাড়া বৃদ্ধি হওক, এইবিলাক হৈছে, এইটো কোনো নিয়ন্ত্ৰণ নাই। সেইকাৰণে আমি ডোৰ টু ডোৰ কেম্পিং কৰি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ, যাতে আপোনালোকে ৰাইজে বুজি পাওক। গতিকে এইটো অনাগত সময়ত আমাৰ এটা সুস্থিৰ সিদ্ধান্ত লৈ যাতে আগন্তুক নিৰ্বাচনবিলাকৰ যাতে এটা আমাৰ শক্তিশালী পদক্ষেপ লয়, সেইকাৰণে আমি ৰাইজক আহ্বান জনাই আমি ডোৰ টু ডোৰ কেম্পিং কৰিছোঁ। আপুনি যদি জিকে আপোনাৰ প্ৰথম ৱাৰ্ডটোত 5 নং ৱাৰ্ডত আপোনাৰ প্ৰথম কাম কি হ'ব? মোৰ প্ৰথম কাম ৰাস্তা পদূলি আছে আৰু বিজুলী বাতি দিয়া যিটো লাইটৰ পষ্ট এইখিনি আছে, ৰাইজৰ সেইখিনি কথা ৰাইজৰ লগত আলোচনা কৰি মই কাম কৰিম, মোৰ এটা সিদ্ধান্ত আছে। আপোনালোকৰ ৱাৰ্ডটোত ভোটাৰ কিমান আছে? আমাৰ 994 জন আছে ভোটাৰ। 994। হয়, যিহেতু এটা মই সুধিব বিচাৰিছোঁ, ইয়াৰ পূৰ্বে আপুনি প্ৰাক্তন চেয়াৰমেন আছিলে, গহপুৰ নগৰ সমিতিৰ চেয়াৰমেন আছিলে, তেনে ক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে কেতবোৰ অভিযোগো আছে যে ভালকৈ কাম নকৰিলে, সেইটো কি ক'ব? মই ভালকৈ কাম, এইটো এটা দলত যদি পাৱাৰত থাকে কিছুমান কথা মানুহে এনেই কৈ দিয়ে, কিন্তু মোক ৰাইজেহে ক'ব কথাটো। ৰাইজে ক'ব মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ। আজি মিলন নগৰ যিটো মই কৈছোঁ যে 5 নং ৱাৰ্ডত গোটেই ৰাস্তাখিনি মই চেয়াৰমেন হৈ থাকোঁতেই বনাইছিলোঁ। তাৰ পাছতে যোৱা 6টা বছৰত বিজেপি চৰকাৰে এচপৰাও মাটি নাই দিয়া। মই দেহতাই ক'ব বিচাৰিছোঁ, তেওঁলোকক মই জনাইছোঁ, তেওঁলোকে যদি কয় মোক উত্তৰ দিয়ক। মই ক'ব বিচাৰিছোঁ তাত যিটো ৰাস্তা পদূলি বনালোঁ, লাইটৰ পষ্ট দিলোঁ, সেইখিনি মই চেয়াৰমেন হৈ থাকোঁতেহে এই মিলন নগৰ ৰাইজক দিছোঁ। আৰু মিলন নগৰ ৰাইজে এইটো স্বীকাৰ কৰিছোঁ মোক, মই ভোট বিচাৰি যাওঁতে তেওঁলোকে স্বীকাৰ কৰিছে যে এইটো হয়, আপোনাৰ দিনত এই কামখিনি হৈছে। তাৰ পাছত এই 6 বছৰ কোনো বিজেপি চৰকাৰে এবছৰ এটাও মাটি পৰা নাই। অভিযোগ কৰিছে আপুনি? হয়, মই ইয়াৰ অভিযোগ কৰিছোঁ। হয়, নিশ্চয় ধন্যবাদ। এয়া আছিলে যতীন বৰা ডাঙৰীয়া, 5 নং ৱাৰ্ডৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে তেখেতে অকলেই যুঁজিছে আৰু অকলেই 2-এজন সমৰ্থক লৈ বিভিন্ন দোকানে দোকানে গৈছে, মানুহৰ ঘৰে ঘৰে গৈছে। যিহেতু শক্তিশালী স্থিতিত আছে বিজেপি দল, কংগ্ৰেছৰ যিটো বৰ্তমান শক্তিশালী স্থিতি পূৰ্বৰ নাই, কিন্তু তথাপিতো তেখেতে এঘৰি যুঁজিবৰ কাৰণে এনেধৰণে সাজু হৈছে আৰু তেখেতে এনেধৰণে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে।